প্ৰথম প্ৰশ্ন তেজত সৰ্বাধিক পৰিমাণে থকা কণিকাটো কি শুদ্ধ উত্তৰটো হ'ল নিউট্ৰফিল পৰৱৰ্তী প্ৰশ্ন লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্ৰিয়া দায়ী শুদ্ধ উত্তৰটো হ'ল প্ৰতিৱৰ্তী ক্ৰিয়া পৰৱৰ্তী প্ৰশ্ন পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয় শুদ্ধ উত্তৰটো হ'ল খোৱাৰ সময়ত শৰীৰৰ বেছিভাগ তেজ অন্তৰলৈ প্ৰবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি ধৰে পৰৱৰ্তী প্ৰশ্ন খং বা বিৰক্তি অনুভৱ কৰিলে আমাৰ চকুৱে কেনেধৰণৰ আচৰণ কৰে শুদ্ধ উত্তৰটো হ'ল চকুৰ পলক পৰা কমি যায় পৰৱৰ্তী প্ৰশ্ন মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা শুদ্ধ উত্তৰটো হ'ল 4টা পৰৱৰ্তী প্ৰশ্ন শৈশৱ কালত কি শিক্ষা দিয়া হয় শুদ্ধ উত্তৰটো হ'ল প্ৰাক প্ৰাথমিক শিক্ষা পৰৱৰ্তী প্ৰশ্ন বাল্যকালত কি শিক্ষা দিয়া হয় শুদ্ধ উত্তৰটো হ'ল প্ৰাথমিক শিক্ষা পৰৱৰ্তী প্ৰশ্ন কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ল 1985 চনত পৰৱৰ্তী প্ৰশ্ন কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ল 1961 চনত পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয় শুদ্ধ উত্তৰটো হ'ল 6 বছৰ বয়সৰ পৰা পৰৱৰ্তী প্ৰশ্ন জীৱনৰ কোনটো সময়ক ধুমুহা আৰু পীড়নৰ সময় বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল কৈশোৰ কালছোৱাক পৰৱৰ্তী প্ৰশ্ন আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন শুদ্ধ উত্তৰটো হ'ল বেটিছন পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণীবিধ কি শুদ্ধ উত্তৰটো হ'ল বিহিকাৰ্ড ভেকুলী পৰৱৰ্তী প্ৰশ্ন মেৰুদণ্ডী প্ৰাণীৰ দেহত কিমানটা বৃক্ক থাকে শুদ্ধ উত্তৰটো হ'ল 2টা পৰৱৰ্তী প্ৰশ্ন বৃক্কৰ ভিতৰৰ স্তৰক কি বোলে শুদ্ধ উত্তৰটো হ'ল মেডুলা পৰৱৰ্তী প্ৰশ্ন মূত্ৰৰ জৈৱ উপাদান এবিধৰ নাম লিখা শুদ্ধ উত্তৰটো হ'ল ইউৰিক এচিড পৰৱৰ্তী প্ৰশ্ন অস্থি কেনেধৰণৰ কলা শুদ্ধ উত্তৰটো হ'ল কঠিন যোগ কলা পৰৱৰ্তী প্ৰশ্ন প্ৰাণীৰ বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম কি শুদ্ধ উত্তৰটো হ'ল সোমাটোট্ৰফিক হৰম'ন ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।